তাত হাল বাই আছে আৰু মই ইয়াত ৰখি ৰখি চাই আছোঁ। চাওকচোন বেলিটো ইমান ধুনীয়াকৈ ডুবিছে, আকাশখন দেখিবলৈ বেলেগ ভাল লাগিছে। পিছদিনাখন গ'লোঁ আকৌ কঠীয়া ৰুবৰ কাৰণে। এইবাৰ আমাৰ চাচুহেঁতি কঠীয়া ৰুইছিলে, তাকে ভাবিলোঁ যে এবাৰ ময়ো নামিয়ে যাওঁ, চাওঁ কেনেকৈ লাগে, কি এটা অনুভৱ হয় বুলি কিনে অনুভৱটো ফিল কৰিবৰ কাৰণে ময়ো নামি গ'লোঁ। আৰু ইমানেই যে ভাল লাগি গৈছিলে, সেই হাঁহি ফূৰ্তিৰ মাজত চবে কঠীয়া ৰুই আছিলোঁ। ইটোৱে সিটোক ধেমালি কৰিছে, সিটোৱে ইটোক ধেমালি কৰিছে। ধেমালিৰ মাজত আমাৰ কঠীয়া ৰুওঁতা কেতিয়া হৈ গ'ল আমি গমেই নাপালোঁ। আৰু গোটেইখিনি মই দেখাব নোৱাৰিলোঁ, কাৰণ বেলেগে ভিডিঅ' কৰি দিছিলে আৰু চবেই ভিডিঅ' কৰিব নিবিচাৰে, মোবাইল কৰিব নিবিচাৰে। তাকে যিমানখিনি পাৰিলোঁ সিমানখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াত আছিলে পেহী, মই, চাচু, ভাবি, আমাৰ ভতিজাটো আৰু এজনী ছোৱালী আৰু এটা মতা মানুহ আছিলে। আৰু 2 মাহৰ পিছত ইয়াৰ ৰিজাল্ট ক'বচোন কেনেকুৱা লাগিছে। এতিয়াতো ধান লাগিব আছেই, ধান পকিব আছেই। ইমানেই ধুনীয়া এটা ৰিজাল্ট পাইছোঁ ইয়াৰ, বেলেগে ভাল লাগিছে। আৰু গৰু নোসোমাব বুলি কেনে চাৰিওফালে জেওৰা দি দিয়া হৈছে। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে ধানটো। কিবা এটা কষ্ট কৰাৰ পিছত যেতিয়া ফলটো পোৱা যায় ন, বেলেগে এটা ভাল অনুভৱ হয়।